পদ্মা 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 নাথ জীবন রহস্য মোর শুনিবি অভাগী কি কৈছে পিয়ত মই একো বুজিব পৰা নাই আপুনি ইমান চঞ্চল হৈছে কিয় চঞ্চল নহও প্ৰিয়ে ধীৰ স্থিৰ আজি মই অচল অটল জানা কোন মই জানো আপুনি মোৰ স্বামী আপুনি মোৰ গুৰু আপুনি মোৰ দেৱতাৰো দেৱতা পদ্মা আৰু কি জানা পদ্মা আৰু প্ৰভু জানিবৰ নোহে প্ৰয়োজন শুনা পদ্মা সুত পুত্ৰ মই জানো পিয়ত নাজানা নাজানা সুত পুত্ৰ মই আছিলো এদিন কিন্তু আজি হলো কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱৰ উপহাস নকৰিব প্ৰভু উপহাস নহে পদ্মা মাতা আহি নিজ মুখে যমুনা তীৰত কৈ গল আজি প্ৰভাতত রাধার নন্দন তুমি নহয় নহয় জ্যেষ্ঠ পুত্র তুমি মোর প্রথম তনয় দয়াময় তোমাৰ অনন্ত লীলা অপাৰ করুণা করুণা নহয় পদ্মা হি যে প্রতারণা নাথ নহলেনো ব্যক্ত করি জীবনের সোণারি গরিমা ক্ষীর পাতি লৈ লৈ ঋষি অভিশাপ অন্তিমৰ যবনিকা পৰাৰ আগতে জানিলো হেতেন কিয় ৰাজ ৰাজেশ্বৰী কুন্তি মাতৃ বুলিব স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থৰ আকর পিয়ত শুনা পদ্মা পিয়ত কলঙ্কৰ কালিমাখানি শৈশৱৰে পৰা সহিলো যাতনা কত কত অপমান কত তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ হীন কুৰুদ ভাৱ বুলি আচাৰ্য দ্ৰোলয় অস্ত শিক্ষা মোক নিদিলে ঘৃণাত দ্রৌপদীর স্বয়ম্বরের দিনা হীন বলি নিজ বলি দ্রৌপদ বলাই করেছিলে কত অপমান কৃতজ্ঞ করো বলি বড় মাল্যদান কিন্তু কিন্তু আজি অতীতৰ নিকৰুণ নিদাৰুণ কথা নুশুনাবাৰো প্ৰভু গোপনে আছিল কিয়তো কাল আপোনাৰ জীৱন ৰহস্য রহস্যর বাবে পদ্মা কি ৰহস্য রহস্যর বাবে জীবন রহস্য মোর গোপনে আছিল শুনা কুমারী আছিলে মোর জননী যেতিয়া আদিত্য তেজত দেখা পালে তেতিয়াই কর্ণক তোমার কলঙ্কৰ সেকা ধুই নিকা করিবৰ উপায় আছিল মাথো নিঃসহায় নির্দোষী শিশুক জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে অম্লান বদনে নদীৰ গৰ্ভত প্ৰিয়ে বিসৰ্জন দিয়া বিসৰ্জিলে নদীৰ গৰ্ভত নিদিব নহলে যে নাথাকে নারী ক্ষতির মহিমা কোন হতে সেনেকি মাতিয়ে নিষ্কৰ্মজাত সন্তান ক্ষান্ত হওয়া পদ্মা তথাপি জননী মোর আরাধ্য জননী এতিয়া কি কৰিব নাথ নালাগে রাজত্ব মুখ নালাগে জ্যেষ্ঠতা ক্ষুত অর্থ জীবনের শ্রেষ্ঠ পদ মুখ হোক হোক পাণ্ডৱ মোর নিজ সহোদর নাথ হোক জননী কুন্তি তথাপি
বিফল নহব প্ৰিয় যৌৱনৰ পণ সকামৰ ব্ৰাতামৰ মাথো দুৰ্যোধন সকামৰ ব্ৰাতামৰ মাথো দুৰ্যোধন সকামৰ ব্ৰাতামৰ মাথো দুৰ্যোধন মাথো মারে বহি থাকিলে আৰু কি হ'ব দুৰ্যোধন ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল পাণ্ডৱৰ পক্ষপাতি আছিল নহ'লেনো ভীষ্মহেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰি পুলকি পৰে নে গ'ল গ'ল ভালেই হ'ল এতিয়াও সহ্য বীৰ্য কৰিবলৈ শেষ হোৱা নাই তুমি অন্য এজনক সেনাপতি পাতি যুদ্ধ চলাই যোৱা ভাগিন বহি নাথাকিবা সময় কত মামা ভাবিছো এই শক্তিতে বলিয়ান আছে পাণ্ডৱ সেনানী এই শক্তিতে বলিয়ান হয় ধনঞ্জয় নাখিব পাৰিছে মোৰ বিপুল বাহিনী ইয়াতে শক্তিৰ কথা নাই দাদা এই মাথো চক্ৰান্তকাৰী কুটকলীয়া কৃষ্ণই সিখন দেখি অৰ্জুনৰ ৰথৰ আগত বঢ়াই পিতামহক বধ কৰালে দাদা আৰু অস্বস্থমামিত বুলি অসত্য প্ৰচাৰ সংবাদ কৰি গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে দাদা এই চক্ৰান্ত নহ'লেনো ভীষ্মহেন বীৰক বধ কৰিব পাৰে ই মাত্ৰ চক্ৰান্ত এইবাৰে তাকে মই ব্যৰ্থ কৰিম অংগাধিপতি কৰ্ণক সেনাপতি পদত বৰণ কৰি পৰীক্ষা কৰিম মামা কূটনীতি ষড়যন্ত্ৰ শিকিলে কিমান সেই ৰাখাল বালকে পৰীক্ষা কৰিম মামা কত শক্তি ধৰে সেই পঞ্চ বেগ পাণ্ডৱে
সেনাপতি হৈ যদি কেনেবাকৈ ইফাল সিফাল কৰে তেতিয়া এতিয়াও ম্লান নহে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হ'ব পাৰো সুতপুত্ৰ, হ'ব পাৰো বিশ্বৰ অস্পৃশ্য, তথাপিতো বন্ধু বুলি সখা বুলি যাক সাৱটি ধৰিছো বাবা, শত শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দৈয়কী নন্দনে নোৱাৰে ছিঙিব সেই বন্ধুত্বৰ দোল, নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বন্ধন। জানো জানো সখা, সকলোতে জানো মই, সেয়ে আগতে তোমাক সেনাপতি পদে বিভূষিত কৰিছো। আই দুশাসন দাদা ঘোষণা প্ৰচাৰ কৰাকে সৰু বাহিনী অতি শীঘ্ৰে যাত্ৰা কৰিব লাগে। অংগৰাজ হ'ব আজি সেনাপতি নিজে। আই দুশাসন দাদা এইবাৰ ৰণত যদি পৰাজয় হ'ব লগা আছে, অসম্ভৱ দাদা, এইবাৰে ৰণ জয় আমাৰ অনিবাৰ্য। কৰ্ণ মহাৰথী হয় যদি সেনাপতি, সমৰত ভীমাৰ্জুনে প্ৰমাদ গণিব। আৰু ভীম 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 তুচ্ছ কথা। প্ৰকাশী বিক্ৰম মোৰ এইবাৰ যুদ্ধত পৰিচয় দিম মই তাকে, দুঃশাসন কোন। দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ। দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ। দুঃশাসনৰ ৰক্তপান প্ৰতিজ্ঞা ভীমৰ। দুৰ্যোধন মামা মই এটা কথা ভাবিছো, কেনেবাকৈ সেই কুটকলীয়া কৃষ্ণটোকে সিফলীয়া কৰিব নোৱাৰিলে? তাক দিহা লগাব পাৰিলে জানিব পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা উৰং। মামা অন্যায় যুদ্ধ এবাৰ কৰিম আৰু নকৰো। অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিম, কিন্তু সেই হত্যাই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে, শত্ৰুপক্ষক শক্তি দান কৰিলে মাথো। সখা শত্ৰু সদায় শত্ৰু, চলে বলে ন্যায় অন্যায় সিহঁতক ধ্বংস কৰাই আমাৰ কৰ্তব্য। অন্যায় সমৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা। অন্যায় সমৰ কৰি শত্ৰু নাশ নোৱাৰা কৰিব। প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সতে পঞ্চভাই পাণ্ডৱৰ সন্মুখীন হ'ব খোজে, অন্যায় যুদ্ধত ধ্বংস হ'ব কুৰুকুল এটি পলকতে। সত্য কথা সখা, সত্য কথা। সতী খবৰে পনা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱৰ কত চেষ্টা কৰি চালো কতা। আজিও দেখোন পাণ্ডৱ জীৱিত নিৰ্মাণিলো যতুগৃহ পয়োগিলো হলাহল আৰু কত মৃত্যু পৰি মই কৰিলো ৰচনা। আঁতৰতে উৰি গল মোৰ ষড়যন্ত্ৰ ঘোৰ।
সত্য কথা সখা সত্য কথা ৰূপধৰি মোৰ গৰু বাহিনীয়ে গৰু ক্ষেত্ৰ সমানত কৰাক প্ৰৱেশ অন্যায়ৰ নাই প্ৰয়োজন শক্তিহীন নহে দুৰ্যোধন এতিয়াও বৰ্তমান কৰ্ণ দুঃশাসন ধ্রুব সত্য বীরে মত ধর্ম যুদ্ধ করিয়া বন্ধ জয়ী হয় কিংবা করে মৃত্যু আলিঙ্গন আজি ধর্ম লাগে আজি পুণ্য লাগে আজি দুৰ্যোধনকে সকলো লাগে পাহা খেলত ধৰ্মলে মনত নপৰিল ৰজস্বলাটোৰ প্ৰতীক ৰাজসভাৰ মাজত ব্যৱস্থা কৰোঁতে তোমাৰ ধৰ্মলে মনত নপৰিল আৰু মোৰ ৯৯ ভাতৃক বৃদ্ধ পিতৃক এই মুঠি অন্নৰ বাবে কাৰাগাৰত তিল তিলিকৈ মৰোতে তোমাৰ ধৰ্মলে মনত নপৰিল আজি ধৰ্ম লাগে আজি পুণ্য লাগে